ৰঙালী বিহু আমাৰ বাবে কি? সংগীত সূৰ্য সুধাকণ্ঠ ভূপেন হাজৰিকাই তেখেতৰ গীতত কৈছে, বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা। উদযাপন কৰোঁ। বিহুৱে অসমীয়া জাতিলৈ নতুন জীৱন, নতুন উৎসাহ, নতুন উদ্যম কঢ়িয়াই আনে। আজি এই উৎসৱ উদযাপন সমিতিৰ সম্পাদকে মোক এটা বিষয়বস্তু দিছিলে, অসমীয়া সংস্কৃতিৰ অৱক্ষয় আৰু ইয়াৰ পুনৰুত্থান। এক সময় উপযোগী এটা বিষয়বস্তু দিছে, যিটো বিষয়ৰ ওপৰত বক্তব্য ৰাখিবলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব আৰু জনসমাগমৰো প্ৰয়োজন হ'ব। আজি পৰিচয় পৰ্বত আমাক শিক্ষাবিদ বুলি কৈছে। আচলতে এই শব্দটো মোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। শিক্ষাবিদ নহয়তো নহয়েই, মই শিক্ষকো নহয়, মই এজন শিক্ষাকৰ্মী। শিক্ষা এনে এক বস্তু যিটো অনন্ত, প্ৰশান্ত মহাসাগৰৰ দৰে গভীৰ, আটলান্টিক মহাসাগৰৰ দৰে বিশাল। এই বিশাল শিক্ষা সমুদ্ৰত সাঁতুৰি কেতিয়াও পাৰ হ'ব নোৱাৰি। এজন ইংৰাজ এটা প্ৰবন্ধ লিখিছিল, প্ৰবন্ধটোৰ নাম আছিল লাইফ এণ্ড লাৰ্ণিং, জীৱন আৰু শিক্ষা। তেখেতে প্ৰথমেই প্ৰবন্ধটো আৰম্ভ কৰিছে যে মই যেতিয়া ষষ্ঠ শ্ৰেণীত পঢ়ি আছিলোঁ, মই ভাবিছিলোঁ মই বহুত জানিলোঁ, বহুত শিকিলোঁ। এতিয়া মোৰ 81 বছৰ বয়স, মই দেখোন একোটোৱেই নাজানো। আমাৰ চুটি জীৱনকালত আমি শিক্ষাক কেতিয়াও শেষ কৰিব নোৱাৰোঁ। গতিকে মই আপোনাসকলক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে মোৰ পৰিচয়ৰ ক্ষেত্ৰত মোক শিক্ষাকৰ্মী বুলিহে ক'ব, শিক্ষক বুলিও নক'ব। শিক্ষক কোন? শিক্ষক সৰ্বপল্লী ৰাধাকৃষ্ণন, শিক্ষক টলষ্টয়, শিক্ষক ছক্ৰেটিছ, এইবিলাকহে শিক্ষক। আমিবোৰ শিক্ষাকৰ্মীহে। যি কি নহওক, মই বিষয়বস্তুলৈ আহিব খুজিছোঁ, অসমীয়া সংস্কৃতিৰ অৱক্ষয় আৰু ইয়াৰ পুনৰুত্থান। এই বিষয়ে আমি আলোচনা কৰিব পাৰিম, ইয়াক পুনৰুত্থানৰ ব্যৱস্থাও কৰিব পাৰিম, কিন্তু নৱপ্ৰজন্মই সেই পুনৰুত্থানৰ ব্যৱস্থাবিলাক জানো গ্ৰহণ কৰিব? আমি বহুত সভাই সমিতিয়ে কথা কওঁ, আমাৰ কথাবোৰ শুনে, কিন্তু কামত নেলাগে। ডক্টৰ ভূপেন হাজৰিকাই তেখেতৰ গীতত কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। প্ৰকৃততে অসম ৰসাতললৈ যাবলৈকে কিজনী গৈ আছে। আমি আমাৰ সংস্কৃতি, গুৰুজনাৰ অমৰ সৃষ্টি, এই সৃষ্টিবিলাক সুৰক্ষাৰ বাবে আমিনো কি কৰিছোঁ? আমি নিজক পাহৰি গৈছোঁ, আনৰবিলাক আমি আঁকোৱালি লৈছোঁ। আমি সৰুতে দেখিছিলোঁ গাঁৱে ভূঞে ভাদমহীয়া নাম গুণ হয়, বন্তি জ্বলাই, ভাওনা পাতে, যোৰা গায়। ডেকা ল'ৰাবিলাক পথাৰ সমাৰৰ পৰা আহি সন্ধিয়া গা পা ধুই নামঘৰলৈ যায়, ফুল পাল বজাই যোৰা শিকে। তেতিয়া সামাজিক যিটো নৈতিকতা, এই নৈতিকতা
নামঘৰৰ মজিয়াত ৰক্ষা পৰিছিল। গুৰুজনাই কিজানি অসমীয়া জাতিৰ নৈতিকতা ৰক্ষা কৰিবৰ কাৰণে কিজানি নামঘৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছিল। তেতিয়া ডেকাচামে কাম বন কৰি আহি যেতিয়া নামঘৰত খোল বজাই জোৰা শিকে ভাওনাৰ আখৰা কৰে বেয়া ভাৱ তেওঁলোকৰ মনলৈ নাহে। এতিয়া নামঘৰত খোল বজোৱা মানুহ নাই, বন্তি গছো কিছুমান নামঘৰত নজ্বলে, ডেকাচামে কি কৰিব? গতিকে ভাল কাম কৰিবলৈ যেতিয়া আমি সমাজে তেওঁলোকক সুবিধা দিয়া নাই, বেয়া কামকেইটো কৰিব। ড্ৰাগছ কি আমাৰ সৰুকালত আমি নামেই শুনা নাছিলোঁ, কিন্তু বৰ্তমান এইবিলাক কিয় হৈছে? এইকাৰণেই হৈছে যে ভাল কাম কৰিবলৈ সমাজে আমাৰ নৱপ্ৰজন্মক সুবিধা দিয়া নাই। আমি নিজক ৰক্ষা কৰিবলৈ হ'লে, জাতিটোক ৰক্ষা কৰিবলৈ হ'লে আমাৰ যি সাংস্কৃতিক, সেই সংস্কৃতিক ৰক্ষা কৰিব লাগিব। আমাৰ সংস্কৃতি আমি পাহৰি গৈছোঁ। গতিকে মই বেছি দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই। আমাৰ সংস্কৃতিক ৰক্ষা কৰিবলৈ আমিবোৰে পুনৰ পুৰণি দিনলৈ ঘূৰি যাব লাগিব। নামঘৰৰ মজিয়াখন চাফা কৰিব লাগিব। প্ৰত্যেক দিনাই সন্ধিয়া নামঘৰত বন্তি গছ জ্বলোৱাৰ ব্যৱস্থা কৰিব লাগিব। ডেকাচামক নামঘৰলৈ মাতিব লাগিব, খোল বজাবলৈ শিকাব লাগিব, বৰগীত গাবলৈ শিকাব লাগিব, জোৰা গাবলৈ শিকাব লাগিব, সূত্ৰ নাচিবলৈ শিকাব লাগিব, কৃষ্ণ নাচিবলৈ শিকাব লাগিব। তেতিয়া বেয়া কাম কৰাৰ তেওঁলোকৰ সময় নাথাকিব আৰু আমাৰ সংস্কৃতি, সভ্যতা, নৈতিকতা সকলো ৰক্ষা কৰিব। তাকে যদি আমি নকৰোঁ, আমাৰ জাতিটো ক'লৈ গৈ আছে আমি ভাবিব নোৱাৰোঁ। আমাৰ যথেষ্ট বয়স হৈছে। আমাৰ শৈশৱত, আমাৰ সৰুকালত আমাৰ গাঁওখনৰ, আমাৰ নামঘৰটোৰ যি অৱস্থা, সেই অৱস্থা এতিয়া ক'তো আমি দেখিবলৈ নাপাওঁ। মই বিনম্ৰতাৰে, যদিও ইয়াত মুষ্টিমেয় ব্যক্তি উপস্থিত আছে, মই তেখেতসকলক জনাম যে আমাৰ শিশুসকলক, আমাৰ যুৱকসকলক আমি প্ৰকৃত সঠিক পথলৈ ঘূৰাই অনাৰ সময় উকলি যোৱাৰ আগতেই আমি সাৱধান হ'ব লাগিব। কলা কৃষ্টিক প্ৰশংস কৰি সমাজখনক এটা বিপথে পৰিচালিত নকৰাও নহয়। বৰ্তমান সময়ত বিহু মঞ্চবিলাকত যিবিলাক মানুহে, যিবিলাক পেছাদাৰী শিল্পীয়ে ধন টকা পইচা লৈ নিজৰ দক্ষতা প্ৰকাশ কৰিবলৈ আহে, সেইসকলেও সমাজখন এটা নগণ্য প্ৰাণী হিচাপে সমাজক গণ্য কৰি নিজৰ যিটো উদ্বোধনী, নিজৰ যিটো স্বভাৱ, যিটো চৰিত্ৰ, সেইটো প্ৰকট কৰাৰ লগতে সমাজখনত বিভিন্ন শ্ৰেণীৰ লোকে তাত সহযোগ কৰি পেলাই কি কৰিছে, কলা কৃষ্টিয়ে প্ৰশংসা ঘটোৱাটো নুই কৰিব নোৱাৰি। যাই হওক, আজি আমি দায়ী হৈছোঁ বুলি তেখেতে আমাক অলপ উল্লেখ নকৰা নহয়, কৰিছে, কথাটো একেবাৰে সত্য। আমাৰ এতিয়া আশে পাশে যিমানবিলাক শংকৰী কলা কৃষ্টিৰ চৰ্চাৰ কেন্দ্ৰস্থল নামঘৰ বা সত্ৰবিলাক, এই ইয়াতো এতিয়া কি হৈছে, বহুত কীৰ্তন ঘৰত চাকি বাতি নাই, নাম পাঠটো নায়েই, গৰু সোমাই থাকে। আমি দেখা পাইছোঁ তাত মৰণাও মাৰে, ধানো জমা থয়, কিবাও কৰে, কিবাও কৰে। গতিকে এইবিলাকো এটা জাতিৰ এটা মানে অপসংস্কৃতিৰ যিটো ভাণ্ডাৰ, এইটো অসমত ভিন্ন প্ৰান্তত দেখা যায়।
যে বহু কীৰ্তন ঘৰত নাম পাঠ চাকি বাতি একো নাই, আৰু ভাদমহীয়াৰ যিটো অৱস্থা কথা কৈছে তেখেতে একেবাৰে সঁচা। গতিকে এইবোৰ কাৰণে আমি নিজে দায়ী বুলি তেখেতে কৈছে যে আমিহে দায়ী হৈছোঁ, কিয়নো আমি তেওঁলোকক সমজি দিব পৰা নাই কামখিনি। আমি সমজি দিবলৈ যাওঁ, শিকে কেইজনে। আজি আমাৰ সংস্কৃতিৰ ভাণ্ডাৰ, অক্ষয় ভাণ্ডাৰ অসমত আছেই। এই ভাণ্ডাৰখিনি আমি শেষ কৰিব নোৱাৰোঁ। আমাৰ যিবোৰ অংকীয়া নাট আছে, অংকীয়া কলা কৃষ্টি আছে, নৃত্য গীত বাদ্য সামূহিক আৰু সংলাপ যিবিলাক আছে, এইবিলাকো আমি যথাযথভাৱে কেতিয়াও ৰূপায়ণ কৰিব পৰা নাই। গতিকে তাৰ বাবে আমি সমাজখন যে নিতে এটা দুৰৱস্থাত পৰি আহিছোঁ, আৰু সমাজখন যে এই বস্তুখিনিও সংৰক্ষণ কৰি ৰাখিব পাৰিব, সেই কথাটো আমি পৰিষ্কাৰ ডাঠি হৈছোঁ। গতিকে তাৰ বাবে আমি দায়ী হৈছোঁ। আমাৰ যিসকলে আগভাগ লয়, সেই আগভাগ লোৱা সকলৰ ওচৰলৈ নাহে, নিশিকে জোৰ জবৰ শিকাবলগীয়া হৈছে। গতিকে আমাৰ কৃষ্টি অৱক্ষয় নহয় কাৰ হ'ব? জাতিটোৱেই শেষ হৈছে। গতিকে জাতিটোৱে যিটো পাশ্চাত্যৰ অংগী ভংগী গ্ৰহণ কৰিছে, যিবিলাক বিহুগীত ওলাইছে, অসংযত প্ৰাকৃত যিবোৰ নৃত্য ওলাইছে, আনকি এনেকৈ বোকা নৃত্য বতা ওলাইছে বুলি শুনিছোঁ। আজিকালি লুতুৰি পুতুৰি হৈ বোকাতে নাচি বাগি পাগলৰ নিচিনা অপ্ৰাকৃতিস্থ হোৱা ব্যক্তিসমূহে সমাজখন যে ধ্বংস কৰিছে, এইটো একেবাৰে সত্য কথা। গতিকে সেইটো যেন আমাৰ মাজত কোনোদিন নহয়, নাহে, আৰু আমি যেন নিজৰ যিখিনি আপুৰুগীয়া সম্পদ কৃষ্টি কলা আছে, সেইখিনিক আমি এতিয়া পুনৰ কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, তাৰ ওপৰত আমি যিখিনি জনা বুজা মানুহ আছে সেইখিনি দৃষ্টিপাত হওক, আৰু শিকাৰুবিলাকে নিজে নিজেই শিকিবলৈ আগবাঢ়ি আহক। তেতিয়া আমাৰ জাতিটোৰ যিটো আমাৰ পুৰণা সম্পদ, এই সম্পদটো ৰক্ষা হ'ব, আৰু জাতিটো অন্ততঃ এটা সবল স্থিতি। আমাৰ যেনে বিভিন্ন নৃত্য আছে, সূত্ৰধাৰী নৃত্য আছে, পাইছে কৃষ্ণ নৃত্য আছে, বালমুকুন্দকে ধৰি বহু নৃত্য আছে। আমাৰ নৃত্যবিলাক হেৰাই গ'ল। আমাৰ আকৌ আজি সভাৰ নিৰ্দিষ্ট বক্তা আমাৰ মহাশয়ে ধুনীয়া কৃষ্ণ নৃত্য কৰা মই দেখিছোঁ। তেখেতে সাইলাখ ভগৱান কৃষ্ণই হয়। তেখেতে শিক্ষাবিদৰ কথাটোৰ ওপৰত যদিও আলোকপাত কৰিছে, মই কৈছোঁ যে তেখেতসকলক আমি শিক্ষাবিদেই বুলিব লাগিব। এটা বিষয়